Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ চাম, চেপ্টাৰৰ পৰা আমি কি শিকিছোঁ। যেহেতু আমি ইয়াৰ পিছত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম, গতিকে আমি চেপ্টাৰটো অকণমান ৰিভিজন দি লওঁ। এৰিষ্টটলে কি কৰিছিল? পোনপ্ৰথমতে জীৱৰ বাহ্যিক অংগ সংস্থানগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি জীৱ জগতখনক বৰ্গীকৰণ কৰাৰ চেষ্টা কৰিছিল। এতিয়া বৰ্গীকৰণ কিয় প্ৰয়োজন হয় জীৱৰ? আমি ফাৰ্ষ্ট চেপ্টাৰতো জানিছোঁ যে বৰ্গীকৰণ কিয় প্ৰয়োজন হয়। আমাৰ জীৱ জগতত বহুত জীৱ আছে আৰু আটাইবোৰ জীৱ অধ্যয়ন কৰা সহজ নহয়, হয়নে? সেইকাৰণে জীৱসমূহক কিছুমান চৰিত্ৰৰ ওপৰত ভিত্তি কৰি, মিল বা অমিলৰ ওপৰত ভিত্তি কৰি ইহঁতক গ্ৰুপ কৰা হয় আৰু সেই গ্ৰুপসমূহক যেতিয়া কৰা হয় সেইটো পদ্ধতিক বৰ্গীকৰণ বুলি কোৱা হয়। ছাপোজ তুমি এখন লাইব্ৰেৰীত গৈছা, এতিয়া লাইব্ৰেৰীত যদি বুকবোৰ যদি খেলি মেলিকৈ পঢ়ি থাকে, তাৰ পৰা ছাপোজ তোমাক এখন বায়'লজি বুক লাগে, তেতিয়াহ'লে তুমি তাৰ পৰা বায়'লজি বুক এখন বিচাৰিবলৈ বহুত অসুবিধা হ'ব, তোমাৰ বহুত সময় লাগিব যদি বুকবোৰ খেলি মেলি গৈ থাকে। সেইকাৰণে চাবা লাইব্ৰেৰীত তেনেকুৱা লিখা থাকে, ইয়াতে বায়'লজি বুক আছে, এনেকৈ বায়'লজি লিখা থাকিব, ইয়াতে ফিজিক্স লিখা থাকিব, কেমেষ্ট্ৰি, তাৰমানে এইখিনি যিখিনি ৰেক থাকিব তাতে তুমি কেৱল বায়'লজিৰ বুক পাবা, এইখিনিত কেৱল ফিজিক্সৰ বুক পাবা। এনেদৰে এইটো ভাগ কৰা থাকে যাতে তোমাৰ বিচাৰি উলিওৱাৰ কাৰণে বা পঢ়াৰ কাৰণে কি হয়, সহজ হয়। যদি কিতাপত লেবেলিং নাথাকে, কিতাপ যদি ক'ত আছে একো গম নোপোৱা, তেনেহ'লে সেইটো বিচৰা চিনি পোৱা বহুত অসুবিধা হ'ব, ৰাইট? সেইকাৰণে যিসমূহক বৰ্গীকৰণ কৰা হয় আমাৰ সুবিধাৰ্থে, আমি যাতে এই জীৱসমূহক সহজে অধ্যয়ন কৰিব পাৰোঁ। পোনপ্ৰথমতে জীৱ জগতখনক বৰ্গীকৰণৰ ব্যৱস্থা কৰিছিল, বৰ্গীকৰণৰ চেষ্টা কৰিছিল এৰিষ্টটল নামৰ চাইণ্টিষ্টজনে। তেওঁ জীৱৰ বাহ্যিক যিটো অংগ সংস্থান আছে তাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক বৰ্গীকৰণ কৰিছিল। আৰু এৰিষ্টটলৰ পিছত বৰ্গীকৰণ কৰিছিল লিনিয়াছে সকলো জীৱকে সমানে দুটা ৰাজ্যত ভাগ কৰিছিল। তাৰে এটা আছিল প্লেণ্টি আৰু এটা আছিল এনিমেলিয়া। সময়ৰ লগে লগে বৰ্গীকৰণটো পৰিৱৰ্তন হয়। বহুত জীৱ এতিয়াও আছে যিবোৰ এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই। যেতিয়া নতুন নতুন জীৱ চিনাক্তকৰণ হয়, সিহঁতৰ চৰিত্ৰ বৈশিষ্ট্যসমূহ চাই পেলাই জীৱসমূহক আকৌ বিজ্ঞানীসকলে নতুনকৈ বৰ্গীকৰণ কৰে। এৰিষ্টটলৰ পিছত আকৌ লিনিয়াছে জীৱসমূহক বৰ্গীকৰণ কৰিলে। তেওঁ জীৱসমূহক দুটা ৰাজ্যত বৰ্গীকৰণ কৰিলে, এটা হ'ল উদ্ভিদ ৰাজ্য আৰু এটা হ'ল প্ৰাণী ৰাজ্য। উদ্ভিদ ৰাজ্যৰ ভিতৰত আটাইবোৰ উদ্ভিদক ৰাখিলে আৰু প্ৰাণী ৰাজ্যৰ ভিতৰত আটাইবোৰ প্ৰাণীক ৰাখিলে। উদ্ভিদ মানে যিবোৰ লৰচৰ নকৰে, জীৱ হয় কিন্তু একেটা ঠাইতে থাকে, আৰু প্ৰাণী যিবোৰ লৰচৰ কৰে। এনেকৈ তেওঁ দুই ৰাজ্য শ্ৰেণী বিভাজন কৰিলে। তাৰপিছত হোৱাইটেকাৰে আৰু বিতংভাৱে পঞ্চৰাজ্য ধাৰণা বা বৰ্গীকৰণ পদ্ধতি উদ্ভাৱন কৰিছিল, আৰু সেইবোৰ আছিল মনেৰা, প্ৰটিষ্টা, ভেকুৰ, প্লেণ্টি আৰু এনিমেলিয়া। যেতিয়া লিনিয়াছে শ্ৰেণী বিভাজন কৰিলে উদ্ভিদ আৰু প্ৰাণী, তেতিয়া তেওঁ এককোষী, বহুকোষী, সংকক-কেন্দ্ৰীয়, প্ৰকক-কেন্দ্ৰীয় এইবোৰ একো তেওঁ উল্লেখ নকৰিলে। তাৰমানে এককোষী জীৱ হওক বা বহুকোষী জীৱ হওক, জীৱটো সৰল হওক বা জটিল হওক, যদি উদ্ভিদ হয় সেইটো উদ্ভিদৰ ভিতৰত, প্ৰাণী হয় প্ৰাণীৰ ভিতৰত, যদি সংকক-কেন্দ্ৰীয় হয় সিহঁতৰ যদি কোষকেন্দ্ৰ আৰু কোষংগাণুসমূহ স্পষ্ট হয়, তাৰ কোনো উল্লেখ নাই। প্ৰকক-কেন্দ্ৰীয় তাৰমানে কোষংগাণু আৰু কোষ কেন্দ্ৰটো যদি স্পষ্ট নহয়, তেনেহ'লে সিহঁতক বেলেগ ৰাজ্যত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, আটাইবোৰ একে ৰাজ্যতে আছিল। লগতে এনেকুৱা কিছুমান জীৱ আছিল যিবোৰ জীৱ এই দুই ৰাজ্যৰ কোনো এটা ৰাজ্যৰ ভিতৰতে অন্তৰ্ভুক্ত নাছিল। সেইকাৰণে আকৌ জীৱসমূহক আকৌ শ্ৰেণী বিভাজন কৰিলে হোৱাইটেকাৰ নামৰ চাইণ্টিষ্টে। তেওঁ জীৱসমূহক 5টা ৰাজ্যত শ্ৰেণী বিভাজন কৰিলে। 5টা ৰাজ্য কি? মনেৰা, প্ৰটিষ্টা, ভেকুৰ, প্লেণ্টি আৰু এনিমেলিয়া। এই পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতিৰ মূল কাৰকসমূহ আছিল কোষৰ গঠন, দৈহিক সংগঠন, পুষ্টি সাধন, প্ৰজননৰ উপায় আৰু জাতিবৃত্তীয় সম্পৰ্ক।
সো হোৱাইটেকাৰে কিহৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰিছিল? কোষৰ গঠনৰ ওপৰত। কোষৰ গঠন কেনেকুৱা? এককোষী হয়নে বহুকোষী হয়? সংকক কেন্দ্ৰীয় হয়নে প্ৰকক কেন্দ্ৰীয় হয়? তাৰ ওপৰত তেওঁ গুৰুত্ব দিছিল। দেহৰ গঠন কেনেকুৱা? সৰল হয়নে জটিল হয়? পুষ্টি কেনেকৈ ইহঁতে পুষ্টি গ্ৰহণ কৰে? ইহঁত স্বপুষ্ট হয়নে পৰপুষ্ট হয় নে পৰজীৱী হয়? তাৰপিছত ইহঁতৰ প্ৰজনন ইহঁতে কেনেকৈ কৰে? ইহঁতৰ পূৰ্বপুৰুষ কেনেকুৱা ধৰণৰ হয়? ইহঁতৰ বিৱৰ্তন কেনেদৰে হৈছে? এই আটাইবোৰ দিশতে চকু ৰাখি তেওঁ এই 5 ৰাজ্যৰ শ্ৰেণী বিভাজনটো আগবঢ়াইছিল। পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতিত বেক্টেৰিয়াবোৰক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। চ' 5টা ৰাজ্যৰ প্ৰথমটো হৈছে মনেৰা। মনেৰা ৰাজ্যৰ ভিতৰত তেওঁ বেক্টেৰিয়াসমূহক ৰাখিছিল। বেক্টেৰিয়াৰ বহুত ভেৰাইটি আছে, গতিকে বেক্টেৰিয়াসমূহৰ কাৰণে তেওঁ এটা শ্ৰেণী বনাইছিল, যিটো আছিল মনেৰা ৰাজ্য। বেক্টেৰিয়াবিলাক সৰ্ববিদ্যমান। এই অণুজীৱবিলাক যথেষ্ট বিস্তৃতি বিপাকীয় বৈচিত্ৰতা দেখুৱায়। বেক্টেৰিয়াবিলাকৰ বৈচিত্ৰতা বহুত। বেক্টেৰিয়াবিলাকৰ বিপাকীয় বৈচিত্ৰতা, বিপাক মানে খোৱা লোৱা, হজম বা যিবোৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া যিবোৰ চলি থাকে, সেইবোৰ বৈচিত্ৰ্য বিভিন্ন ধৰণৰ হয়। গতিকে ইহঁতক এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। বেক্টেৰিয়াবিলাক স্বপুষ্ট আৰু পৰপুষ্ট হ'ব পাৰে। কিছুমান বেক্টেৰিয়া নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰে, কিছুমান বেক্টেৰিয়াই আকৌ আনৰ পৰা জীৱিকাৰ কাৰণে নিৰ্ভৰশীল হয়। প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবিলাক এককোষী সংকক কেন্দ্ৰীয় জীৱ, যেনে ক্ৰিচ'ফাইট, ডিন'ফ্লেজেলেট, ইউগ্লেনইড, স্লাইম, মল্ড আৰু প্ৰট'জোৱা। চ' তাৰপিছত তেওঁ কি কৰিছিল? যিটো আমাৰ বেক্টেৰিয়া আছে, বেক্টেৰিয়াসমূহ হৈছে এককোষী প্ৰকক কেন্দ্ৰীয় জীৱ। ঠিক আছে, বেক্টেৰিয়াসমূহ হৈছে এককোষী প্ৰকক কেন্দ্ৰীয় জীৱ। তাৰমানে ইহঁতৰ দেহ এটা কোষেৰে গঠিত আৰু দেহৰ কোষকেন্দ্ৰ আৰু কোষ অংগাণুসমূহ স্পষ্ট নহয়। কিন্তু তাৰ পিছৰ যিটো ৰাজ্য প্ৰতিষ্ঠাৰ অন্তৰ্ভুক্ত জীৱসমূহ এককোষী হয়, কিন্তু ইয়াতে অলপমান উন্নত সংকক কেন্দ্ৰীয়। ইহঁতৰ যিটো কোষ কেন্দ্ৰ আৰু কোষ অংগাণু আছে, সেইসমূহ কি হয়? স্পষ্ট হয়। আৰু ইয়াৰ ভিতৰত যিসমূহ আছে ক্ৰিচ'ফাইট, ডিন'ফ্লেজেলেট, ইউগ্লিনইড, স্লাইম, মোল্ড যিবোৰ আছে, সেইবোৰ অন্তৰ্ভুক্ত। প্ৰতিষ্টবিলাক সুসংগঠিত কোষকেন্দ্ৰ আৰু আৱৰণৰ দ্বাৰা আবৃত কোষ অংগিকা আছে। যিবোৰ প্ৰতিষ্ঠা আছে, প্ৰতিষ্টসমূহৰ কি আছে? যে ইহঁতৰ যিটো কোষকেন্দ্ৰ হয়, কোষকেন্দ্ৰটো সুসংগঠিত হয়, সংকক কেন্দ্ৰীয়, গতিকে সুসংগঠিত হ'ব। আৰু কোষকেন্দ্ৰটোৰ এটা আৱৰণ আছে, কোষকেন্দ্ৰটো আৱৰণৰ দ্বাৰা আবৃত হয়। ইহঁতে যৌন অযৌন দুয়োটা প্ৰক্ৰিয়াৰে প্ৰজনন কৰিব পাৰি। ইহঁতৰ প্ৰজননৰ দিশ যৌন অযৌন দুয়োটা হয়। বিভিন্নটোৰ বিভিন্ন ধৰণে ৰেণু গঠন কৰি প্ৰজনন কৰে, আমি চেপ্টাৰত পাইছোঁ। ভেঁকুৰ ৰাজ্যৰ জীৱৰ গঠন আৰু বাসস্থানৰ ক্ষেত্ৰত বৈচিত্ৰতা দেখুৱায়। ভেঁকুৰ ৰাজ্যৰ যিবোৰ জীৱ আছে, ভেঁকুৰ ৰাজ্যটোৰ জীৱসমূহৰ গঠন বহুত বেলেগ ধৰণৰ হয় আৰু ইহঁতৰ যিটো বাসস্থান, সেইবোৰ বেলেগ বেলেগ ঠাইত হয়। বেলেগ উদ্ভিদত থাকে ইহঁতে, তোমাৰ কিছুমান আছে যিবোৰ আমাৰ কাৰণে উপকাৰী হয়, প্ৰতিজৈৱিক, পেনিচিলিয়াম, এইবোৰ প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয়। ইহঁতৰ প্ৰজনন অংগজ প্ৰজনন হয়, ইহঁতৰ অযৌন প্ৰজনন হয়, যৌন প্ৰজনন হয়। চ' পৰিপুষ্টিৰ ফালৰ পৰা বেছিভাগ ভেঁকুৰেই মৃতজীৱী। চ' ইহঁতৰ পুষ্টিৰ কথা ক'লে ইহঁত বেলেগৰ ওপৰত নিৰ্ভৰ কৰে, মৃতজীৱী হয়, অৰ্থাৎ মৃত উদ্ভিদ প্ৰাণী সিহঁতৰ দেহত থাকে, এইবোৰক সিহঁতে পচায়। ইহঁতে যৌন যৌন পদ্ধতিৰে প্ৰজনন কৰে। ফাইক'মাইচিটিছ, এস্ক'মাইচিটিছ, বেচিড'মাইচিটিছ, ডিউটেৰ'মাইচিটিছ, এই 4 শ্ৰেণীত ভেঁকুৰ ৰাজ্য অন্তৰ্ভুক্ত। ভেঁকুৰ ৰাজ্যক আকৌ ফাৰ্দাৰ শ্ৰেণী বিভাজন কৰা হয়। তাৰে ভিতৰত এটা হৈছে ফাইক'মাইচিটিছ,
জীৱৰ অবিকল্পী পৰজীৱী জীৱৰে বেলেগ জীৱ নহ'লে ইহঁতে জীয়াই থাকিব নোৱাৰে বেলেগ জীৱৰ প্ৰয়োজন হয় ইহঁতক জীয়াই থকাৰ কাৰণে তাৰপিছত এস্কমাইচিটিছ আছে এস্কমাইচিটিছৰ ভিতৰত পেনিচিলিয়ামসমূহ আহে ইষ্টসমূহ আহে ইহঁত মৃতজীৱী হয় ইহঁত পৰজীৱী হয় বিষ্ঠাভোজী হয় তাৰপিছত বেচিডিঅ'মাইচিটিছ যেনেকুৱা মাছৰুমবোৰ আমি সকলোৱে দেখা পাইছোঁ মাছৰুমসমূহ বেচিডিঅ'মাইচিটিছৰ ভিতৰত অন্তৰ্ভুক্ত তাৰপিছত মাছৰুমবোৰৰ অংগজ প্ৰজনন হয় খণ্ডনৰ দ্বাৰা শৰীৰটো বিভিন্ন খণ্ডত বিভক্ত হয় আৰু প্ৰতিটো খণ্ডৰ পৰা নতুন ভেঁকুৰৰ সৃষ্টি হয় যৌন প্ৰজনন ইহঁতৰ তিনিটা ষ্টেপৰ মাজেৰে হয় প্লাজমগেমি য'ত কোক প্ৰডাক্টখিনি লগ লাগে তাৰপিছত নেক্সটত তোমাৰ কোক কেন্দ্ৰ লগ লাগে যাক কেৰিঅগেমি বুলি কোৱা হয় আৰু শেষত মিঅ'চিছ হয় হৈ পেলাই কি হয় বেচিডিঅ' ৰেণুৰ সৃষ্টি হয় তাৰপিছত আছে ডিউটেৰমাইচিটিছত যৌন প্ৰজনন নাথাকে ইহঁতে কেৱল অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে চ' এনেদৰে ভেঁকুৰ ৰাজ্যসমূহক শ্ৰেণী বিভাজন কৰা হয় 4টা ভাগত প্লেণ্টি ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল সকলো পত্ৰশৰীত থকা সংকক কেন্দ্ৰীয় জীৱবিলাক পত্ৰশৰীত থকাৰ কাৰণে পাতৰ ৰং সেউজীয়া হয় ইহঁতে সূৰ্যৰ পোহৰৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে ইহঁত সংকক কেন্দ্ৰীয় হয় কোষৰ ভিতৰত থকা কোষ অংগাণুসমূহ আৰু কোষ কেন্দ্ৰ স্পষ্ট হয় সেইবোৰ জীৱসমূহক উদ্ভিদ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ল শেলাই ব্ৰায়োফাইট টেৰিডোফাইট নগ্নবীজী উদ্ভিদ গুপ্তবীজী উদ্ভিদ এইবোৰ হৈছে এই ৰাজ্যৰ অন্তৰ্ভুক্ত চ' আমাৰ যিটো উদ্ভিদ ৰাজ্য আছে সেইটো আমি ডিটেইলছত চেপ্টাৰ 3ত অধ্যয়ন কৰিম চ' উদ্ভিদ ৰাজ্যৰ ভিতৰত শেলাইসমূহ আহে ব্ৰায়োফাইট টেৰিডোফাইট নগ্নবীজী গুপ্তবীজী যিবোৰ উচ্চ স্তৰৰ উদ্ভিদ আটাইবোৰ উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত উদ্ভিদৰ জীৱন চক্ৰই লিংগধৰ আৰু ৰেণুধৰ উদ্ভিদৰ মাজত যৌনক্ৰম দেখুৱায় লিংগধৰ উদ্ভিদ কি ৰেণুধৰ উদ্ভিদ কি আমি চেপ্টাৰ 3ত ভালকৈ গম পাম সংকক কেন্দ্ৰীয় হয় ইহঁত কোষ কেন্দ্ৰ স্পষ্ট হয় কোষ অংগাণু স্পষ্ট হয় পৰপুষ্ট হয় আনৰ ওপৰত নিৰ্ভৰশীল হয় বহুকোষী জীৱবিলাক যাৰ কোষবেৰ নাই সেইবিলাকক এনিমেলিয়া ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে এনিমেলিয়া যিটো ৰাজ্য আছে তাতে প্ৰাণীসমূহক যিমান প্ৰাণী আছে আটাইবোৰ প্ৰাণীক এনিমেলিয়া ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে এনিমেলিয়াৰ অন্তৰ্ভুক্ত জীৱসমূহ সংকক কেন্দ্ৰীয় হয় বেলেগৰ ওপৰত নিৰ্ভৰশীল ইহঁতে টোটেলি উদ্ভিদৰ ওপৰত বা বেলেগ জীৱৰ ওপৰত নিৰ্ভৰশীল হয় ইহঁতৰ দেহ বহুকোষী জটিল হয় আৰু যেনেদৰে উদ্ভিদৰ কোষৰ চাৰিওফালে এটা কোষাৱৰণ থাকে আৰু এটা কোষবেৰ থাকে কিন্তু প্ৰাণীৰ এই কোষবেৰটো নাথাকে কাৰণ প্ৰাণীসমূহ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে নিজক প্ৰতিৰক্ষা দিব পাৰে কিন্তু উদ্ভিদ যিহেতু একেটা ঠাইতে থাকে সেইকাৰণে প্ৰতিৰক্ষাৰ কাৰণে ইহঁতৰ কোষবেৰ থাকে এই জাতীয় প্ৰাণীৰ পুষ্টি সাধনৰ উপায় হৈছে হলজয়িক ইহঁতে প্ৰধানত যৌন প্ৰজনন প্ৰক্ৰিয়া কৰে তাৰপিছত ভাইৰাছ ভাইৰইড লাইকেন কোষীয় আদি কিছুমান জীৱ আছে যিবোৰ পঞ্চৰাজ্যৰ ভিতৰৰ কোনো এটা ৰাজ্যৰে অন্তৰ্ভুক্ত নহয় যদিও এই জীৱসমূহৰ বিশেষ ভূমিকা আছে মানুহৰ জীৱনত বিশেষকৈ ভাইৰাছৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে কিন্তু ইয়াক কোনো এটা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই ইয়াৰ কাৰণ হৈছে যে যেতিয়া আমি জীৱৰ শ্ৰেণী বিভাজন কৰিছোঁ তেতিয়া আমি জীৱৰ শ্ৰেণী বিভাজন কৰিছোঁ ৰাইট কিন্তু এই যিবোৰ ভাইৰাছ ভাইৰইড আছে সেইবোৰ নিৰ্জীৱ হয় যেতিয়া ইহঁতে পশুকৰ দেহত সোমায় তেতিয়াহে ইহঁত জীৱিত হয় আদাৰৱাইজ ইহঁত নিৰ্জীৱ হয় সেইকাৰণে ইহঁতক কোনো শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই লাইকেনত কি থাকে ভেঁকুৰ আৰু শেলাই থাকে যিয়ে সহজীৱী হিচাপে বাস কৰে এটা আনটোক সহায় কৰি শেলাইয়ে য'ত খাদ্য প্ৰস্তুত কৰে ভেঁকুৰে ইয়াক বাসস্থান দিয়ে ইয়াত প্ৰতিৰক্ষা কৰে যাতে প্ৰতিকূল পৰিৱেশে ইয়াক নষ্ট কৰিব নোৱাৰে চ' এইখিনি আছিল আমাৰ চেপ্টাৰৰ ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম আজি ভিডিঅ' কেনেকুৱা পালা নিশ্চয় জনাবা যদি ভাল লাগিছে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ